কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা। দুই বান্ধৱী বোৱাৰী ক্ৰমে চুমকি মণ্ডল আৰু ৰিয়া মণ্ডল যোৱা 3 দিন ধৰি নিৰুদ্দেশ হৈ আছে। ৰিয়া মণ্ডল নামৰ বোৱাৰীগৰাকী আমবাগান পূব খোৱালনিৰ অৰ্জুন মণ্ডলৰ জীয়ৰী বিবাহসূত্ৰে কলিয়াবৰৰ শিৱস্থানৰ বোৱাৰী। আনহাতে বান্ধৱী চুমকি মণ্ডল দাস আমবাগান পূব লুৰিমুখ নদীপাৰাৰ পৰাণ মণ্ডল আৰু উষাৰাণী মণ্ডলৰ জীয়ৰী বিবাহসূত্ৰে ৰঙিয়া সমাজ চাৰুবাৰী চিয়াৰ বিক্ৰম দাসৰ পত্নী। যোৱা ফাগুন মাহৰ শেষৰ ফালে চুমকি মণ্ডল আহিছিল আমবাগান পূব লুৰিমুখৰ নিজ মাতৃগৃহলৈ। কিছুদিন ঘৰত থাকি কলিয়াবৰৰ লখনাবন্ধাৰ নিজ মাহীয়েকৰ ঘৰলৈ আহিছিল চুমকি। যোৱা বৃহস্পতিবাৰে বান্ধৱী বোৱাৰী ৰিয়াৰ সৈতে মাহীয়েকৰ ঘৰতে সাক্ষাৎ হৈছিল দুয়োগৰাকী বোৱাৰীৰ। পিছে শুকুৰবাৰৰ পৰা আজি পৰ্যন্ত সন্তানহীন হৈ আছে দুয়োগৰাকী বোৱাৰী। পৰিয়ালৰ লোকে 3 দিন ধৰি বিচাৰ খোচাৰ কৰিছে যদিও কোনেও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সম্পৰ্কে অৱশ্যে পৰিয়ালে উলুৱনি আৰক্ষী চকীত দাখিল কৰিছে লিখিত জাননী। যদি কোনো লোকে মহিলা দুগৰাকীৰ সন্ধান লাভ কৰে তেন্তে 9395328985 অথবা 9365381653 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলা দুগৰাকীৰ পৰিয়ালে। চুমকি দাস মণ্ডল তেখেতৰ স্বামী শ্ৰী বিক্ৰম দাসৰ গাঁও কি লিখিছে এইটো চাৰুবাৰী বালিচিয়া। হয় হয়, তেখেতক বিয়া দিয়া হৈছে আমবাগান পূব লুৰিমুখ ন? হয় হয়। মানে ইয়ালৈ ক'লে আহিছিল? ইয়ালৈ আপোনাৰ গাঁৱত যে আহিলে তাৰ ঘৰলৈ আহিলে? লখনা মাহী ঘৰত। এতিয়া ছোৱালীজনী ইয়াৰ পৰাই নোহোৱা হৈছে? হয় হয়। মানে ছোৱালী বোৱাৰী মানুহ? হয় বোৱাৰী হয়। বিয়া দিয়া আজি ফাগুনত বিয়া দিয়া হৈছে। ঘৰলৈ কেতিয়া আহিছিলে? ঘৰলৈ মাহৰ শেষতে। হয়, বিহুৰ আগদিনাখন অহা হৈছিলে। ইয়াতে আছিল ন? হয় হয়। এতিয়া আপোনাৰ কি সন্দেহ হয়, মানে ক'লৈ গ'ল বুলি আপোনালোকে সন্দেহ কৰিছে? এতিয়াতো আমি সেনেকুৱা সন্দেহ কৰিব বিশেষকৈ মই নাজানো। বেলেগ গাঁৱৰ হয়, এতিয়া আমাৰ এইখিনিৰতো নহয়। মানে আপোনাৰ গাঁৱতে ফুৰিবলৈ আহিছিলে? হয় হয়। এতিয়া ৰাইজলৈ কি আহ্বান থাকিব আপোনালোকৰ? ৰাইজলৈ আহ্বান মানে বিচাৰি ওলাই দিলে ভাল হয় আৰু বিশেষকৈ খবৰ পালে অসমবাসী ৰাইজক মই জনাইছোঁ যে ছোৱালীজনী ধৰ য'তেই পায় তেখেতৰ ফোন নম্বৰ দিয়া হৈছে, ফটো দিয়া হৈছে আৰু ধৰ থানাত ধৰ জনাই দিয়ক। এইখিনি মই অসমবাসী ৰাইজক প্ৰতিটো থানাতে মই জনাই থৈছোঁ। ৰিয়া মণ্ডল মানে মোৰ ভণ্টিৰ ফ্ৰেণ্ড হয়। সি মানে মোৰ মাহী ঘৰত আহিছিলে। মোৰ ভণ্টি মানে আহিছিলে। পিছত ৰিয়া মণ্ডলো মানে মোৰ ভণ্টিৰ লগত আহি লগ কৰি গৈছে আগদিনাখন। পিছদিনাখন ৰিয়া মণ্ডলে কিবা কৈছে জানো, কোৱাৰ পিছতেই পিছদিনাখন 4টা বজাৰ পৰা নাইকিয়া হৈ গ'ল। বোৱাৰীজনী আছে, বোৱাৰীজনীও নাইকিয়া হৈ গ'ল সিৰ লগতে। দুজনী বোৱাৰী নাইকিয়া হৈ গ'ল, একেলগে নাইকিয়া হৈ গ'ল। ৰিয়া মণ্ডল ৰিয়া মণ্ডল ঘৰ ক'ত আছিলে? এই তাৰ ঘৰ পুষ্পালনি। বিয়া দিছিলে শিৱস্থান। বিয়া দিছিলে। এতিয়া মানে বোৱাৰীজনীও নাইকিয়া হৈ আছে, তোমাৰ ভণ্টিও নাইকিয়া হৈ আছে। তাইক বিচাৰি তাৰ মায়ে কালি আজি আহিছে। তাই মায়ে বিচাৰি সি আজি আহিছিলে ৰাতিপুৱা 8টা মান বজাত। তোমাৰ ঘৰলৈ আহিছিলে? মাহী ঘৰলৈ আহিছিলে। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।